الله من الشيطان الرجيم بسم الله الرحمن الرحيم ما كان محمد أبا أحد من رجالكم ولكن رسول الله وخاتم النبيين وكان الله بكل شيء عليما إن الله ملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد ولك الهدى بكماله كسب الدجى بكماله حسنا جميع قواله صلوا عليه وآله সম্মানীয় এই সমাজৰ মুক্তালিগণ নমস্কাৰ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আল্লাহ সুবহানাহু ওয়া তাআলা লাখ শুকরিয়া যে আল্লাহ তাআলা আমাক সকল কাজে জীবনৰ মাজে পৰিৱৰ্তন এই বছৰৰ শেষে হৈছে 24 কিন্তু আমাৰো বয়স কমি গৈছে বাঢ়ি যোৱা নাই কিন্তু আমি কুল্লু নাফসিন যায়কাতুল মউত পৃথিৱীত যিমান জীৱ জগত আহিছে গছ তৰুণ আহিছে সকলোৰে মৃত্যু হ'ব যেনে মানুহৰ মৃত্যু হয় জীৱ জন্তুৰ মৃত্যু হয় গছ গছনিৰ মৃত্যু হয় নে নহয় সকলো জীৱই মৃত্যুৰ সোৱাদ ল'ব লাগে কিন্তু এই মৃত্যুৰ সোৱাদটো কিমান ভাল কিন্তু আল্লাহ ৰসুলে ক'লে সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তুমি মৃত্যুৰ কামনা নকৰিবা মৃত্যুক মনত কৰিবা মৃত্যুৰ কামনা নকৰিবা মৃত্যুক মনত কৰিবা তেনে তুমি গুনাহৰ পৰা বাচিব পাৰিবা পাপৰ পৰা বাচি থাকিবা এতিয়া যেনেকৈ এটা উদাহৰণ কওঁ আপোনাৰ সন্তান এটা হেৰাই গৈছে হেৰাই যাওঁতে মাক বাপে কেতিয়া খুচি হয় তেতিয়া সন্তানটোক আকৌ ঘূৰাই পায় বহুত খুচি হয় নহয় সম্পত্তি গুচি যাওক লোকচান নাই জীয়াবৰলৈ লৈ গৈছে লোকচান নাই ধুমুহাই ঘৰ ভাঙিছে লোকচান নাই কিন্তু সন্তান যদি ঘূৰি আহে সেই খুচিত মাক বাপে একেবাৰে পাগল হৈ যায় সব পাহৰি যায় ল'ৰাই যদি কিবা ভুল কৰি গৈছিল বেটা যি হৈছে হৈছে আল্লাহ তাআলা তোমাকে মাফ করে দিলাম তোমার সঙ্গে থাক মানে তেনেকে আল্লাহ তাআলাই সেই বান্দাক ভাল পায় যিজনে তওবা কৰি ইস্তিগফাৰ কৰি অনুতাপ কৰি তওবা মানে এইটো নহয় যে মোৰ হাতত আপুনি কাপোৰ ধুইব লাগিব আমি ভাবো কি তিৰছাব হাতত ধৰিলে মোৰ তওবা হৈ যাব হয় নে নহয় আমি ভাবো না আমি তেনেকে চলি আছো আল্লাহ কি কৈছে অনুতাপ কৰ মই যে পাপ কৰিছিলো আজি মই ফজৰ পঢ়া নাই মই পাপ কৰিছিলো না নাই মই কাকো ক'ব নালাগে ইমানখিনিলৈকে আহিছে মছলা যে আপুনি যদি মই এটা উদাহৰণ হিচাপে দিছোঁ যদি আপুনি বিতিৰ নামাজটো আজি ৰাতি হিচাপ পঢ়া নাছিল আপোনাৰ বাট থাকি গ'ল কিবা কামত হিচাপ কৰি কিবা এটা কাম থাকিল ঘপকৈ ওলাই গ'ল আপোনাৰ ৰাতিপুৱা হৈ গ'ল ফজৰৰ আপোনাৰ মিছ কল জোহৰৰ সময়ত আপুনি কি কৰে ফজৰৰ 2 ৰাকাত যদি ফৰজ আদায় কৰে কোনোবাই গম পাব নাপায় না কিন্তু যদি আপুনি বিতিৰ নামাজটো পঢ়ে তেতিয়া পাব্লিকে গম পাব না আপুনি মই ভাবো মই নামাজ পঢ়িছোঁ মোক কোনো চোৱা নাই ভাবো নহয় কিন্তু আপোনাৰ মোক 10জনে চাই আছে ই কেনেকৈ ৰুকু কৰিছে কেনেকৈ সিজদা কৰিছে ভৰি কেনেকৈ ৰাখিছে হাত কেনেকৈ নমাইছে প্ৰত্যেকজন মানুহে প্ৰত্যেকজনক চাই নাচায় এতিয়া যদি আপুনি বিতিৰ নামাজটো জোহৰত পঢ়ে তেতিয়া এজন মানুহে কয় এইটো কি তৰিকা আৰু 3 ৰাকাত পঢ়ি আকৌ হাত দাঙিলে তেতিয়া সেই বুজিব নহয় কি বিতিৰ নামাজ পঢ়িছে যদি আপুনি হাত নাদাঙি যদি 3 ৰাকাত পঢ়ে তেতিয়া ভাবিব ই চাগে মগৰীবৰ কাজা কৰিছে ভাবিব ন এতিয়া আপোনাৰ সাক্ষী হৈ গ'ল না নাই মোৰ কথাটো বুজিছে এই যে সাক্ষী হ'ল কালি কিয়ামতৰ দিনাখন যেতিয়া আপুনি সব ইবাদত লৈ পেলাই গৈ থাকিব তেতিয়া আমার মুতলে ভাই আল্লাহ কো আল্লাহ সবির ভাই তো বিটি টাকাটা রাখছিল আমি দেখছিলাম আল্লাহ ওইটা বিচার করেন
এটা ফাঁচি যাম না, সাক্ষীবাদী হ'ল না নাই? সেইকাৰণে আপোনাৰ যদি নামাজ কাজা হৈ গৈছে আপুনি কাকো ক'ব নালাগে। ক'ব লাগে নেকি? লাগিব। আমি কৈ দিওঁ না, এই মোৰ কালি যদি নামাজ কাজা হৈ গ'ল, এই কোৱাৰ লগে লগে মোৰ সাক্ষী হৈ গ'ল না। আপোনাৰ নামাজ কোনে জানে? আল্লাহ জানে আৰু আপুনি জানে। কোনোবাই যায় গম পায়? ৰমজান মাহত ৰোজা আপুনি ৰাখিছে আৰু কোনে জানে? আল্লাহ জানে। তিৰিয়ে গম পায় নেকি? তিৰিয়ে গম পাব আপুনি ঘৰত নাখালে। আপুনি যদি ঘৰত নাখাই দিব, এই হোটেলত 25 মিনিট মাৰি দিয়ে হিন্দু হোটেলত, কোনোবাই গম পাব? কাক ভয় কৰি আপুনি ৰোজা ৰাখিছে? আল্লাহ। নামাজটো কেনেকে কাৰণে পঢ়িছে? আল্লাহ। এই যে কুল্লু নাফসিন যায়কাতুল মউত, সকলো জীৱই মৃত্যুৰ সোৱাদ ল'ব লাগে। এতিয়া মৃত্যুৰ পিছত আপোনাৰ মোৰ কৰ্ম জীৱন আমি কি কৰিছো সেইটোৰে হিচাপ আছে। এতিয়া যেতিয়া আমাক মানুহ মৰাৰ পিছত আমি ঘৰত কান্দা কান্দা কৰো না? মই আপোনাক কবৰ ওপৰতে কওঁ, মৰাৰ ওপৰতে কওঁ। আমি এদিন নহয় এদিন আমি মৰিবই লাগিব, আগা পিছা কৰি। কেতিয়াবা একমহীয়া পোৱালি মৰে, কেতিয়াবা 120 বছৰ মানুহ মৰে। মৰে না নমৰে? কেতিয়াবা বাপেক থাকি গ'ল, ল'ৰা নাতি মৰি গ'ল, এই আমাৰতো চব মাৰা গেছে, আমি থাকলাম, আল্লাহ আমাকে লৈ যাও। আল্লাহ ৰসুলে কৈছে তুমি আল্লাহ তুমি মোক হায়াত দিয়া যাতে মই তোমাৰ দিনৰ কাম কৰিব পাৰো। দিনৰ কাম বুলি খালি নামাজ ৰোজা নহয়। আমি ভাবিছো দিনৰ কাম মানে নামাজ ৰোজা। আৰে দিনৰ কাম হ'ল আপোনাৰ ল'ৰা ছোৱালী আপুনি এমুঠি ভালকৈ খোৱালে, ভাল কাপোৰ পিন্ধালে, ভালকৈ ঘৰ এটা বনাই দিলে, ল'ৰা ছোৱালী খেতি বাতি মাটি বাৰী যোগাৰ কৰি দিলে, গৰু ছাগলী পোহপাল কৰিলে, কাৰ কাৰণে কৰিলে? কাৰ কাৰণে? কওক আপোনালোকে। অলপ চাউণ্ড কৰিব, তেতিয়া ভাল লাগিব কথা। এইটো দিনৰ কাম হয় নহয়? আপুনি কোনোবা মানুহ বিপদত পৰিছে, তাক আপুনি সহায় কৰিলে, আপোনাৰ আত্মীয় স্বজন হওক, বন্ধুবৰ্গ হওক বা আত্মীয় কুটুম্ব তাক খবৰ ল'বলৈ গ'ল, আমি খবৰ ল'ব যাওঁ, নাযাওঁ না? কাৰোবাৰ সাধাৰণ চালিচা বছৰেকীয়া পাতিলে তাত যাওঁ, তাৰ বাহিৰটো নাযাওঁ। একো নাই, আপুনি কাৰ ঘৰত গুচি গ'ল, যাই পেলাই চালাম কৰিব, ভাড়া আছো আছে, খাব পেলাই না আছে, খাই মনত পৰি না আছো। আপোনাক সেই মানুহজনে আপোনাক ভাল পাব নে বেয়া পাব? এই মানুহজন ইমান দূৰৰ পৰা আহিছে আমাক খবৰ ল'বলৈ। আপুনি যেতিয়া তাক ক'ব ভাই হালাল ৰুজি খাওঁ, এই কথা শুনিব নে নুশুনে? আমি তাক নামাজৰ প্ৰাকৃত দিব, সি আপোনাৰ কথা মানিব নে নামানে? মানিব নহয়? এইটো দিনৰ কাম হয় নে নহয়? আপোনাৰ ওচৰৰ প্ৰতিবেশী আপোনাৰ হিন্দু মানুহ আছে, সি যেতিয়া মৰিছে তাৰ লগত শ্মশানত আপুনি গৈছে, এইটো কিবা খৰি চৰি লাগে কৰি থাকে নে নালাগে? লাগে নহয় হিন্দু মানুহক। তাৰ আপুনি খবৰ ল'লে, তাৰ বেমাৰত হৈছে তাৰ খবৰ ল'লে, তাক তেজ দিব লগা হৈছে তেজ দিলে, 2 পইচা আপুনি সহায় কৰিব লাগিলে, মছজিদত উঠাই দিব লাগিলে উঠাই দিলে। তাৰ প্ৰতি এই যে কাম কৰিলে এইটো দিনৰ কাম হয় নাই? আমি দিনৰ কাম ভাবি ল'লো, নামাজ পঢ়িলো, মছজিদত বহি কিতাপে তালিম দিলো, ভাবি ল'লো বহুত ডাঙৰ দিনৰ কাম কৰিলো, একদম বুকু ফুৰাই একদম ওলাই গৈ আছে, একদম জন্ম। এই নামাজে আমাক জন্মত নিদিব পাৰে, পাব দিব জন্ম? নামাজের কারণে জন্ম বনাইছে নেকি? আমার তরুণ গগৈ পিতাকে কি নাম? গৌরব গগৈ। কি নামাজ পড়েছে না? অখিল গগৈ নামাজ পড়েছে। নামাজ পড়িলে নহব, নামাজ কায়েম কৰিব। গাতিমুস সালাত, তুমি নামাজ কায়েম কৰা, তাৰমানে কি? তুমি সংঘবদ্ধ হোৱা, জামাতবদ্ধ হোৱা। সংঘবদ্ধ মানে কি বলে? একগোট হোৱা। আল্লাহ তাআলা কোরআনত কয় ওয়াতাসিমু বিহাবলিল্লাহি জামিআ ওয়ালা তাফাররাকু। তোমালোক সকলে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধৰা, ভাগ ভাগ নহবা। এতিয়া ৰছীডাল কোনটো কৈছে? কোরআন আৰু হাদিছত। ইয়াত তৰিকা কৈছে নেকি? সিস্তিয়া, কাদরিয়া, নকশবন্দিয়া, মুজাদ্দিদিয়া কৈছে নেকি? নাই কোৱা। হানফি, সাফি, মালিক, হাম্বলি, আহলে হাদিস, শিয়া, সুন্নি কৈছে নেকি? কোৱাটো নাই। কৈছে কি ক'লে? কোরআন আৰু হাদিস লৈ পেলাই তুমি খায়। আজি আমি মুসলমান এই দুইটা বস্তুৰ বাদ দিলো। আজি আমাৰ মাজত ভাগাভাগি হৈ আছে কি? সৰু সুৰা মছলা মছাই লৈ। ডাঙৰ লাইফ পোৱা নাই। খৰচ আমাৰ কাজিয়া আছে। কেতিয়াবা আমাৰ কাজিয়া হয় যে ফজৰ আমাৰ 4 টাকাত কিয় পঢ়িম, ইমান ঠাণ্ডা দিন, কুঁহিয়ে ঠাণ্ডা, 6টা বজাত সূৰ্যটো উঠিলে আজান দিব, কম নেকি? নকওঁ নহয়। খুব ভাল লাগিছে, ফজৰ 8 টাকাত পঢ়িলে হ'ব নেকি? আল্লাহ তাআলাই যিটো ফৰজ নিৰ্ধাৰিত কৰিছে, সেই ফৰজৰ আমাৰ হিচাপ আল্লাহ তাআলাই ল'ব। কিন্তু এই যে নামাজটো আমাক দিলে কি হ'ল? আমাৰ সমাজখনক একগোট হৈ থাকিব। আজি আপোনাৰ খ্ৰীষ্টান বিলাকক চাওক, সিহঁতে দেওবাৰে গীৰ্জাত যায় না? যায় নে নাযায়? সিহঁতৰ কিবা কৰক নকৰ, সিহঁতৰ ফাদাৰে কিবা ইংৰাজীত পঢ়ি দিলে সিহঁতে শুনি যায়। আমাক শুক্ৰবাৰটো কিয় দিছে? শুক্ৰবাৰ দিনটো দিছে যে মুছলমানখিনি সংঘবদ্ধ, অকল বুঢ়া নহয়। আপুনি বাহিৰৰ পিনে যাই দেখিব সৰু সৰু ল'ৰা ছোৱালী,
আমাৰ মছজিদবিলাকত আমি বুঢ়াখিনি ডেকাখিনি আহোঁ, আমাৰ সৰু ল'ৰা ছোৱালী নাহে। আমি এটা নিয়ত কৰিব লাগিব 2025 কাৰণে। মই এটা আপোনালোকৰ ওচৰত অনুৰোধ, মই যেতিয়া আজি নামাজি হৈছো, মোক কোনো আলিমুম্বাই বনোৱা নাই। কোনে বনালে? যেতিয়া আমি সৰু আছিলো, বাবাই ধৰি পেলাই মগৰিবত বড় মছজিদত লৈ গৈছে। সৰু থাকোঁতে এই লৈ যায়, শুক্ৰবাৰ দিনাখন মছজিদত যাওঁ, হালোৱা ৰুটি পাওঁ, এতিয়াও পাওঁ। আহে নে নাহে? মছজিদত কিয় চিনি চালাচৰ কৰিলো? এই যে সৰু পোৱালীবিলাক আহিব, সিহঁতক এমুঠি খাই সিহঁতে এই যে যেনেকে লোহাৰ লগত চম্বুক থাকিলে লোহাটো চম্বুকলৈ ৰূপান্তৰিত হয় নে নহয়? যেতিয়া সৰু পোৱালীটো মছজিদত আহিব, এই সৰু ছোৱালীজনী আহিব, নাবালিক ছোৱালীজনী আহিব, সিহঁতক আপুনি পিছত ৰাখি দিলে, সিহঁতে খেলা ধূলা কৰে। কৈছে যিখন মছজিদৰ সৰু ল'ৰা ছোৱালী নাই, সেই সমাজখন অন্ধকাৰত আছে। আজি আমি মেহনত কাৰ ওপৰত কৰি আছো? কাৰ ওপৰত? এই ডেকাখিনিৰ ওপৰত, বুঢ়াখিনিৰ ওপৰত কৰি আছো না? গছ কৰি আছো। গছ কৰি কৰি ভাগৰি গৈছে না? এই মানুহ যায় না মছজিদে। যদি আমি সৰু কালৰ পৰা মেহনত কৰিলো হয়, আমি সৰু কালৰ পৰা ল'ৰা ছোৱালীখিনিক যদি মছজিদত আনিলো হয়, আমাৰ ল'ৰা ছোৱালী অট'মেটিক আজান দিলে মছজিদত আহিল হয় না? মক্তবত পঠাই দিলে হৈ গ'ল নেকি? মক্তবটো মছজিদৰ বাহিৰত, মছজিদৰ ভিতৰত নেকি? মছজিদৰ বাহিৰত মক্তব হৈছে, কিন্তু মছজিদত সোমালে পোৱালীয়ে কি কৰিব? এই যে আপোনাক কয় কোন ভৰিটো সোমাবি, এই বাওঁ ভৰি সোমাবি, সোঁভৰি বাওঁ ভৰি সোমাবি। এতিয়া আমাৰ যেনেকে সমাজত কুল্লু নাফসিন যায়িকাতুল মউত, আমাৰ যে মৌত আহিব, আমাৰ মৌতত কিছুমান ভুল কাম হৈ আছে নাই? যেনেকে কাৰোবাৰ তিনি মৰিলে, হয়নে? পৰি না? আমি কি কৰোঁ? মথাবিলাকৰ কাৰণে চোৱা যাই আছে নেকি? আমি চাৰ্চত যাই চাওঁ নে নাচাওঁ? অল্প দেখবার জন্য না, অল্প দেখবার জন্য যাই আছে, চাওঁ নে নাচাওঁ? আমাৰ সমাজত চাওঁ নহয়? যা এই জিন্দগীটো দেখা নাই, আজি চাই লওঁ, সদায়তো হিচাপতে আছে। আৰু মৰাৰ পিছত সি পৰ্দা বেছি হ'ব লাগিছে। তেনেকে পুৰুষৰ ক্ষেত্ৰতো বেলেগ মহিলা চোৱা যাই আছে নেকি? আছে নেকি? পুৰুষৰ মহিলা জিন্দা অৱস্থাত কোনোবাই কাৰোবাক চালে। এতিয়া সেই সময়ত আমাৰ কি হৈছে? আমাৰ তাত এটা মেলা লাগিছে না? আজি মেলা লাগি পেলাই তাত গা লাগা লাগি হৈছে নে নাই? পুৰুষ মহিলাৰ মাজত তাত গুণা হৈছে নে নাই? আল্লাহ তাআলাই গুনাহ মাফ কৰিব, কিন্তু যদি আমি বাৰে বাৰে গুনাহ কৰি থাকো, আল্লাহ কি মাফ কৰি দিব নেকি? যেনে মই উদাহৰণ দিছিলো, ল'ৰা ছোৱালী হেৰাই গ'লে মাক বাপেকে যেনেকে খুচ হয়, তেনেকে যদি আজি আমি শুক্ৰবাৰে আল্লাহ ওচৰত নিজে অনুতাপ কৰো, আল্লাহ মই এই 24 মই নামাজ পঢ়া নাছিলো, কোনোবাই কিবা কওক নকওক, চাওক মৰাৰ পিছত মোৰ পীৰ চাহেবে মোক বচাব নোৱাৰে। পীৰ চাহেবে ইয়া নফসি পীৰে ক'ব পাৰে মই জন্নত যাব পাৰিম, পীৰৰ পীৰে ক'ব পাৰে মই জন্নত যাব পাৰিম। যেটা আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফাতেমা কি কৈছে? আয়েশা সিদ্দিকা কি কৈছে? ছোৱালী বেটি তুমি জীৱিত অৱস্থাত যি দেখে তই মোৰ পৰা লৈ ল, মৰাৰ পিছত মই একো কৰিব নোৱাৰিম। পাৰিব? কিবা মোক পাৰিব? পাৰিব? এতিয়া আমাৰ পীৰ মানে কি? প্ৰথম শব্দটো আহিল নহয়, আমিতো ভাবো বহুত ডাঙৰ বস্তু এটা, হয় না নহয়? এতিয়া ইবাদত মানে কি? আমিতো এইটো নাজানো। আমি ইবাদত মানে ভাবো নামাজ রোজা, হয় না নহয়? ইবাদতৰ অৰ্থ হ'ল দাসত্ব কৰা, গোলামী কৰা। আইন বেদাল হিসাব আছে, আপ মানে দাস, দাস মানে গোলাম। আমি কার গোলাম? কার গোলাম জনাব? আল্লাহ গোলাম হয় না নহয়? এতিয়া গোলামৰ কাম কি? গোলামৰ কাম মালিকৰ কথা মতে চলা। আপোনাৰ ঘৰত গৰু আছে, চাই যোগালী কৰাৰ কাম আছে, সি আপোনাৰ কথা নুশুনি যদি মোৰ তসবিহ পৰি থাকে, আপুনি ভাল পাব নেকি? এই বেটা তোমাকে আমি দরমা দিয়ে 3 টাইম খানা খেলাই শরীর হইল, তুমি কাজ থেকে যাও। এই গোটেই দুনিয়ার মালিক কোন? আল্লাহ। আল্লাহ যদি আমার দুনিয়াত পঠালে, আমার দুটা বস্তু দিয়ে গ'ল, কোরআন আর হাদিস। এই দুইটা বস্তু আমার মসজিদত পড়া হয় না নহয়? কোরআন যে আমি পড়ি আছো, আল্লাহ তাআলা কয় ওয়ালাকাদ ইয়াসসারনাল কুরআনা লিযিকরি ফাহাল মিন মুদ্দাক্কির। মই তোমাৰ কাৰণে কোরআনক সহজ কৰি দিছো, কোনোবা আসানে উপদেশ লওঁতা, উপদেশ গ্ৰহণ কৰোঁতা। আজি আমি নামাজ পঢ়ি আছো, আমি নামাজৰ একো কথাই নাজানো, সিজদা কিয় কৰিব লাগে নাজানো। আজি আমাৰ বহুত মানুহ গুমৰা হয়, নামাজ নপঢ়ে। ভাই নামাজ পঢ়ে কি মানুহ ঠক বাদ। আজিকালি মানুহক ঠকুৱা মানুহ কিয় নামাজি গালি পাৰে নে নাপায়? 5 ওয়াক্ত নামাজ পড়ে, ভাই আমার 10,000 টাকা মারি আছে, হয় নহয়? এটা নামাজের ভুল নেকি? তারপরে কি নামাজটোৱে বুঝা নাই। যদি জুনাবে প্রতি ওয়াক্তত যদি 3টা আয়াত যদি অসমীয়া বা বাংলা ভাষাত বুঝাই দিয়ে, রাইজ সংশোধন হ'ব নে নহ'ব? আজি আমাৰ মছজিদত
তর্জমা কোরআন আছে নেকি? নাই নহয়। আল্লাহর কালাম মসজিদ হয়, আল্লাহর মসজিদত আল্লাহর কিতাব থাকিব লাগে না নালাগে? তাতকৈ ডাঙৰ পৃথিৱীত কিবা বস্তু আছে? এই কিতাপখন যেতিয়া পাহাৰত দিব ওলাইছিলে, পাহাৰে কি কৈছিল? আল্লাহ মোক দি দিবা, মই ইয়াক বুজা ল'ব নোৱাৰো। সেই কোরআন আমার উপর আহিল। আজ সেই কোরআন আমি বুঝিছো না? আমি তো বুঝা নাই, আমি বুঝিবলৈ চেষ্টাই কৰা নাই। আমি ভাবিলো কোরআন খান তাবিজৰ কিতাপ, ছোৱালীৰ কথা বলা, ছোৱালী ইউজ লিখিলে তাবিজ বনাই দিলে ফুটি যাব, হয় জানো? কাৰোবাৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত বিশ্বাস কৰিব লাগে, হয় জানো? তাৰ তাবিজ আছে না? ভোজপাতত লিখি পুৰণা কবৰত ফুটি দিলে গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া লাগি যাব, চলি থাকে না সমাজত। চলি থাকে নহয়? আবিচাব আছে। এইবিলাকৰ কাৰণে কোরআন আহিছে আমাৰ সমাজখনক চলাবলৈ, আমাৰ ঘৈণীয়েকৰ হক আদায় কৰাবলৈ, ল'ৰা ছোৱালীক তালিম দিবলৈ, আহোম মুছলমানৰ সম্পৰ্ক কৰিবলৈ। এই সব সম্পৰ্ক কোরআন আছে। যেনেকৈ ক'লে ওয়াইলুল কুল্লি হুমাজাতিন লুমাজা, ধ্বংস সেইসকল নিশ্চিত যিসকলে পৰনিন্দা পৰচৰ্চা কৰে। এতিয়া সূরা হুমাজা আমাক পঢ়ি থাকে ইমাম সাহেব, পঢ়ে না নপঢ়ে? আমি নামাজ পঢ়ি গৈ এই নজরুল ভাই কত টাকা মাল মতলে কত টাকা পাবে, পড়ে না নপঢ়ে? সুগির ভাই তো বয়ান করে ওই মারিয়ে দিছে কত টাকা। এই যে আপুনি মোৰ এখেতৰ আপোনাৰ ৰহমান আলীৰ সমালোচনাটো যে পঢ়িলে, সূরাত কি কৈছে? ধ্বংস সেইসকল নিশ্চিত যিসকলে পৰনিন্দা পৰচৰ্চা কৰে। আমি পৰচৰ্চা কৰিলো না নাই? পৰনিন্দা কৰিলো না নাই? আল্লাহ তাআলা কোরআনত কৈছে পৃথিৱীত সবতকৈ ডাঙৰ গুনাহ হ'ল জিনা কৰাত কৰি জিনাৰ গুনাহ আল্লাহ মাফ কৰি দিব পাৰে। আপুনি যদি আবেগত আহি এটা আল্লাহ নকৰা গুনাহ কাম কৰি লয়, বিয়া নকৰা ছোৱালীৰ লগত কিবা কৰি দিলে, মাইকীৰ লগত কৰি দিলে, সেই গুনাহ আল্লাহ মাফ কৰি দিব পাৰে। কিন্তু আল্লাহ কৈছে মই পৰনিন্দা পৰচৰ্চা গুনাহ আল্লাহ তাআলাই মাফ নকৰে, কৰিব যেতিয়ালৈকে আপুনি মোক মাফ নকৰে। এই যে মরার সময় জানাজা কুল্লু নাফসিন যায়কাতুল মউত, সেই সময় কয় নহয় বাইরা মানুষটা লেওনা দেওনা আছে, মাফ করে দিবেন। আমরা কই মাফ করলাম, কোন না কো কেউ মাফ খুঁজে সেই সময়। কিন্তু যদি আপনি মুঠাত 1 লাখ টাকা পায়, আপনি মাফ কৰিব? সমাজৰ ওচৰতো কৈ দিম, কিন্তু কথাৰ মাজত কমাই সুবীর ভাইৰ কাছ থেকে 1 লাখ টাকা পাই পারছিল, দিল না। মাফ হল, মাফ হোৱা মানে মুখেদি আপুনি একো ক'ব নোৱাৰে, অন্তৰৰ পৰা আপুনি মুচি দিব লাগিব। এই সূরাত কি ক'লে? ধ্বংস হ'ব বুলি ক'লে। আজি আমি কোরআন নুবুজাৰ কাৰণে আজি আমি সমাজখন চেদেলি বেদেলি হৈ গৈছো। আজি আমাৰ প্ৰতি ইমান যে বিপদ আহি আছে, তাৰ কাৰণটো কি? আমি যদি এই গাঁৱৰ মুছলমানখিনি পাক্কা মুছলমান হৈ যাওঁ, আমি আমাৰ অন মুছলমানৰ লগত ইয়াত যিখিনি খ্ৰীষ্টান আছে, যিখিনি বাগানী আছে, সিহঁতক যদি আমি ভাল সম্পৰ্ক কৰোঁ, সম্পৰ্ক গঢ়ি তোলোঁ, লেওনা দেওনা ব্যৱহাৰত, সিহঁতে আমাক ভাল পাওঁ নে নাপায়? আজি আমাক কিয় গালি পাৰে? এই মুছাবিলাক চোৰ, মুছাবিলাক বদমাছ, আমাৰ পৰা ছাগলী ৰাখিব নোৱাৰে, আমাৰ পৰা গৰু ৰাখিব নোৱাৰে, হয়নে নহয়? আমাৰ মানুহখিনিৰ চৰিত্ৰ সংশোধন কৰা এখনে কিতাপ হ'ল সেইখন কোরআন, আৰু 2 নম্বৰ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিস। এই দুইটা বস্তু আজি আমাৰ সমাজৰ পৰা বিদায় হৈ গৈছে। আল্লাহ ক'লে এই দুইটা তুমি ধৰি ৰাখিবা, আৰু তোমালোকে ভাগ ভাগ নহবা, তোমালোকে বিচ্ছিন্ন নহবা। আজি যদি বিচ্ছিন্ন হৈ যায়, যেনেকে উদাহৰণে এই আঙুলি 5টা গোট খালে এটা ঘুচা হ'ল না, শক্তি হ'ল নে নাই? এই যদি 3টা আঙুলি নাথাকে গাত বল পাব? 5টা বল আছে, কিন্তু এটা আঙুলি দি বল হ'ব? এটা দি এটা আপুনি কৰক কি এটা ড্ৰপ টানি আছে না চাওক, কিন্তু 5টা যদি কৰে এইটো ড্ৰপ টানে নেকি? নাটানে না। এই 5টা শক্তি ক'লে কলিমা, নামাজ, রোজা, হজ, যাকাত 5 হয় নে নহয়? এই 5 বুনিয়াদৰ আমি যেতিয়া মুকম্মল হ'ম, আমাৰ দিন ইছলাম মুকম্মল হ'ব। গতিকে ভাইসকল, বায়ানটো বহুত হয়। আজি বহুত দিনৰ পিছত আহিলো বছৰৰ শেষত, আৰু তাৰ উপৰি আমি মতলেব বাই মাকৰ জানাজাটো আহিব পৰা নাছিল। সেইকাৰণে সেই সময়ত আমি হায়দৰাবাদৰ ইছলামত থকাৰ কাৰণে কেনেকৈ আমাৰ তেজপুৰত যিমানখিনি আছিল চব ইছলামত। তাৰ পৰাই আমাৰ খবৰা খবৰি হৈছে, তাতো ইছলামতো দোৱা কৰোৱা হৈছে যে মতলেব চাহাবৰ মাক ঢুকাইছিল, আল্লাহ তাআলাই তেখেতৰ মাকক জান্নাত নসিব কৰক। কিয়নো আমি দোৱা কৰিব লাগে এই মছজিদ যোনে আবাদ কৰিছিল বা বনাইছিল, আমাৰ সেইসকল বয়সস্থ মানুহ যিসকলে চিন্তা ফিকিৰ কৰি সেইটো সময় আমি খেৰৰ মছজিদটো বনাইছিল, কিমান ডাঙৰ ফিকিৰ কৰিছিল। এলা পেচাকাৰ আজি যে আমি ইমানখিনি মানুহ গোট খাইছো, এটা সময়ত ইমান মানুহ আছিল এইখন গাঁৱত? এই গাঁৱত মুছলমানেই নাছিল, সেই চিৰিতলিত আছিল। সেইখিনি আজি ৰৌ মাৰিত এখন মুছলমান গাঁও হ'ল নে নাই?
আগতেতো নাছিল। এইখিনি মানুহ কয় গাঁও লাহে লাহে আবাদ হৈছে। গতিকে মই আপোনালোকক ওচৰত আমাৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে, আমাৰ বয়সস্থ মানুহখিনিও আছে, আপুনি নানা আছে, দাদা আছে, আপুনি এটাই নিয়ত কৰক যে মই অহা শুক্ৰবাৰলৈ মোৰ নাতিক মই মছজিদত লৈ হয় কোনে নহয়। নিজৰ নাতিক লৈ আহক, ৰাতিপুৱা ইয়াক গা ধুৱাই মই মছজিদত লৈ যাম। ছোৱালী আছে তাকো লৈ আহক, সিহঁতে লাগে চোতালত খেলি থাকক। দেখিব সেই ল'ৰা ছোৱালীয়ে আমাৰ জাতিৰ মেৰুদণ্ড হয় নে নহয়। আপুনি ভাবিছে ল'ৰা ছোৱালী একো নাজানে? ল'ৰা ছোৱালীয়ে চব শিকি থাকে। আপুনি ঘৰত নামাজ পঢ়ি থাকে, সেইকাৰণে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে সুন্নাত ঘৰত পঢ়িবা, ফৰজ মছজিদত পঢ়িবা। কিয় কাৰণে কৈছিল? সুন্নাত ঘৰত পঢ়িবা, ফৰজ মছজিদত পঢ়িবা। এইকাৰণে যেতিয়া আপুনি ঘৰত উজু কৰিব, আপোনাৰ ছোৱালীজনী আছে, আপোনাৰ 3 জনী আছে না নাই? এই পানী 1 ঘণ্টা উজু কৰো, অজুৰ পানী আনি দিব। আপোনাৰ নাতিয়ে চাই দিব নহয়, না নাই দাদাই কেনেকে উজু কৰিছে, এনেকে পানী লৈছিল, মুখ ধুইছিল, কুলি কৰিছিল, তাক ক'ব নালাগে। সি সৰু কালৰ পৰা শিকি আছে। যেতিয়া আপুনি সিজদাত যাব, আপোনাৰ দেখি নাতি কি হ'ব, আপোনাৰ কান্ধত উঠি যাব নহয়, উঠি যাব নহয়। সি কি শিকিব? সৰুতে দেখিব সৰু পোৱালি নানা নানিৰ লগত আপোনাৰ আহি পেলাই সিজদাত যায় নে নাযায়, কোলাত আহি বহে নে নবহে। কিন্তু আজি আমাৰ ঘৰত সেই পৰিৱেশ আছে। আমিতো মছজিদত মুছলমান হৈ গৈছো পাক্কা, কিন্তু ঘৰ আমাৰ খালী হৈ গৈছে। আমি ঘৰত চিন্তা কৰিব লাগিব 25ৰ পৰা। আমি ঘৰত সুন্নত কৰিম, অজু কৰিম, মছজিদত আহি ফৰজ কৰিম। আমি শুক্ৰবাৰ বিশেষ কৰি ল'ৰা ছোৱালী যদি স্কুল নাথাকে তাক লগত লৈ সৰু সৰু পোৱালি মছজিদত। আৰু এই যে আগৰ চিষ্টেম যে আছিল মছজিদত যে চিনি দিছিল, এনেই দিয়া নাছিল। এই সৰু সৰু পোৱালিবিলাকে আপোনাৰ কি হয়, সিহঁতে আশা পালি আহে না। বহুত খোৱা মানুহ এতিয়াও মছজিদত খাওঁ, আমাৰ বড় মছজিদত মই চিগেটি খাওঁ। এই চুনি মানুহ এই বাহিৰত তোমরা বহুত কনফিউজ হৈ গৈছে, চিনি আনো না। এটা চিনি আনিলেও অফিচাৰ আগতে অলপ দি থৈ যায়, জানে এইকেইটাকটো দি দিলে চিঞৰ বাখৰ কৰিব। এই যে সম্পৰ্কটো দিনদাত কি হৈছিল, কমটো খাৰা হৈছিল। আজি আমি মুছলমান বেছি আছো। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এটা হাদিস মই কৈ যাওঁ। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যেনেকুৱা এটা সময় আহিব যেতিয়া মোৰ উম্মতৰ সংখ্যা চবতকৈ বেছি হ'ব, কিন্তু কম সংখ্যকে সিহঁতৰ ওপৰত আগুৰি পৰিব, আক্ৰমণ কৰিব, অত্যাচাৰ কৰিব, বেয়া কৰ্ম কৰাব। তেতিয়া সুধিলে সাহাবা ৰাদিয়াল্লাহু তাআলা আনহু, ইয়া ৰাসূলুল্লাহ, সেইটো সময়ত মোৰ কি আপোনাৰ কি উম্মত কম হ'ব? কয় নহয়, চবতকৈ বেছি হ'ব। যদি আমি 313 জনে বদৰৰ যুদ্ধত জয় হ'ব পাৰো, তেনেকৈ আমি বেছি সংখ্যকে জয় কিয় হ'ব নোৱাৰে? বোলে সেইটো সময়ত মোৰ উম্মত ওজনবিহীন খৰিৰ নিচিনা হ'ব। আপোনালোকে খৰিটো ধৰে নদীত দিয়া খৰি, যিটো খৰি হালকা হয় সেইটো পানী ওপৰত যায় নে নাযায়, আৰু যিটো ভাৰী থাকে সেইটো তলেদি যায়। ওজনবিহীন। আজি আমি ওজন নাই। ওজন আছো নেকি? আমি সংখ্যাত 1,30,00,000 আছো, কিন্তু আমাৰ ওজন নাই। কিন্তু আমাৰ মাজত দুটা বেমাৰ আহি গৈছে। সেই দুটা বেমাৰ কি? 1 নম্বৰ দুনিয়াৰ প্ৰতি মহব্বত, ৰাতিপুৱাৰ পৰা ৰাতিলৈ উঠি টকা পইচাৰ চিন্তা ঠিক। আৰু 2 নম্বৰ মৃত্যুৰ প্ৰতি ভয়। এটা কলো না মই মাৰা যাব। আরে মইতো আগত কলো, এতিয়া আমি মৰিবই লাগিব। যদি হক কৈ মৰি যাওঁ তাত কিবা বেয়া কাম আছে নেকি? যদি হক কৈ আপুনি মৰে, আপুনি শাহাদত পালে, শহীদ হ'ল, আৰু শহীদৰ কবৰৰ আজাব নাই, শহীদ ডাইৰেক্ট জন্নতত যাবগৈ। আৰু যদি আপুনি নমৰিলে গাজী হ'ল, তেতিয়াহ'লে আপুনি চাৰ্টিফিকেট পালে দুটা, 1 নম্বৰ শাহাদত, 2 নম্বৰ গাজী। এতিয়া আমাৰ মাজত দুটা বেমাৰ আহিছে নে নাই? এটা মৃত্যুক আমি ভয় কৰো, কৰো নে নকৰো? 2 নম্বৰ আমাৰ খালি টকা পইচা লাগে। টকা পইচা হাৰাম হালালৰ বাজ বিচাৰ নাই। আজি যিকোনো প্ৰকাৰে আমাৰ টকা পইচা হ'ব লাগে। আজি ইমান ডাঙৰ গাঁও আগতে আছিল, এই গাঁওবিলাক যে শেষ হৈ আহি পেলাই আজি মাথাউৰি ভাঙিছে। আমি ভাবিছো এই মাথাউৰি আমাক সুৰক্ষা কৰিব। এই মাথাউৰিৰ কোনো গেৰেণ্টি নাই। আল্লাহ যদি সেকেন্ড হয়, এই মাথাউৰি খালি দুটা নিগনিয়ে কাটি পেলাই ফুটা কৰি দিলে হ'ল। নিগনিয়ে পাৰিব না নহয়? নিগনিয়ে ফুটা কৰি দিয়ে, এই মাথাউৰি ভাঙি গৈছে। ডাঙৰ ডাঙৰ মাথাউৰি ফৰেনত ভাঙি গৈছে, ঢালাই কৰা। এই ভূমিকম্প আহি আছে। আল্লাহ তাআলা ক'লে ইজা জিলাতিল আৰদু জিলজালাহা ক'লে কোৰামত। গতিকে ভাইসকল, মই যে ক'লো অনুতপ্ত তওবা, তওবা আপুনি নিজে নিজে আজি কয় আল্লাহ মই যি জানি ভুল কৰিলো, মই নামাজ পঢ়া নাছিলো, মই হাৰাম খাইছিলো, আজি মই তওবা কৰিছো, তোমাৰ ওচৰত ক্ষমা খুজিছো, আল্লাহ তুমি মোক ক্ষমা কৰি দিয়া। মই আজিৰ পৰা পোনপটত চলিম। কালি যদি খুদা নাখাস্তা ইয়াৰ পৰা ওলাই যোৱাৰ পিছত আপোনাৰ মৌত হৈ যায়, আমাৰ ইমানৰ মৌত হ'ব নে নহ'ব? ইমাম চাহাব, ইমানৰ মৌত হ'ব।
কিয়নো এই তৌবা কৰোঁতে আমাৰ কিবা খৰচ হ'ব? কোনো খৰচ নাই। গতিকে আল্লাহ তাআলা আমাক সকলোকে কোৰআন আৰু হাদিছ অনুযায়ী চলিবৰ কাৰণে তৌফিক দান কৰক। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।